আসলতে কোট গ'ল জানিবৰ কাৰণে এনকে টিভি নিয়মীয়া অনুষ্ঠান এনকে বিশেষলৈ মই বশিষ্ঠদেৱ ফুকনে সকলোকে স্বাগত জনাইছোঁ আৰু আজি আমি এনকে বিশেষত অতিথি কৰিছোঁ অসমীয়া ছবি জগতৰ এগৰাকী নায়িকা যিগৰাকী নায়িকাই আজি প্ৰায় 24 বছৰ পূৰ্বে এখন বিশেষ ছবি যিখন ছবি আসলতে অসমীয়া ছবি জগতৰ এখন উল্লেখনীয় ছবি হিচাপে পৰিচিত মুনিন বৰুৱাদেৱৰ এখন বিশেষ ছবিখনৰ নামটো হ'ল দাগ আৰু এই দাগ ছবিখনত তেওঁ অভিনয় কৰিছিল আৰু অভিনয় কৰাৰ পাছত তেওঁ হঠাৎ অসমীয়া ছবি জগতৰ পৰা আঁতৰি গৈছিল আৰু সেইগৰাকী নায়িকা বহুতে প্ৰশ্ন উত্থাপন কৰে বা বহুতে জানিবলৈ ইচ্ছা কৰে তেওঁ ক'ত থাকে কি কৰে বৰ্তমান আৰু তেওঁকে আজি আমাৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ তেওঁক আজি আপোনালোকক বহু বছৰৰ পিছত দেখুৱাম তেওঁৰ সৈতে কথা পাতিম আৰু তেওঁৰ মনৰ কথা কিছুমান আমি জানিবলৈ চেষ্টা কৰিম আৰু তেওঁ বৰ্তমান গুৱাহাটীত আছেহি আৰু তেওঁ গুৱাহাটীস্থ ঘৰতে আমি আহিছোঁ মই কথা দীঘলীয়া নকৰোঁ পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ মই আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগত জনাইছোঁ থ্যাংক ইউ কেনে আছে এতিয়া ভালে আছে তাৰ আগতে মই দৰ্শকসকলক কৈ লৈছোঁ আপোনালোকক মই নামটো যিহেতু কোৱা নাই কাৰণ মই ডাগৰ নায়িকাগৰাকী বুলি কৈছোঁ তেওঁ অনুৰূপা পাঠক আপোনালোকে নিশ্চয়কৈ ডাগৰ নায়িকা বুলি কোৱাৰ লগে লগে নিশ্চয় নামটো ধৰিব পাৰিছে অনুৰূপা পাঠক তেওঁ গুৱাহাটীৰ শান্তিপুৰৰ জীয়ৰী আছিল আৰু বৰ্তমান কৰ্মসূত্ৰে বিবাহসূত্ৰে বাহিৰত থাকে সেই কথাখিনি তেওঁৰ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম এতিয়া বহুতে মই কৈছিলোঁ যে আৰম্ভণিতেই কথাখিনি কৈছিলোঁ যে আপোনাৰ বিষয়ে জানিবলৈ বহুতে চেষ্টা কৰি থাকে আপুনি ক'ত আছে বৰ্তমান কি কামত ব্যস্ত হৈ আছে ক'ত গ'ল এই ধৰণৰ প্ৰশ্ন সকলোৰ লগতে মোৰো আছিল গতিকে আপোনাক আজি ইমান বছৰ বিচাৰি পাইছোঁ গতিকে আপুনি অকণমান যদি কৈ দিয়ে দৰ্শকসকলক যে আপুনি বৰ্তমান ক'ত আছে কি কৰিছে সো বশিষ্ঠ আমিতো কথা পাতিলোঁ অলৰেডি সো মই থাকোঁ এতিয়া বেংগলোৰত আৰু বেংগলোৰত মানে মোৰ দাগখন ৰিলিজ যোন বছৰ হৈছিলে সেই বছৰে মই গুচি গৈছিলোঁ মই পঢ়ি আছিলোঁ সো তাত গ'লোঁ মই দুটা ডিগ্ৰী কৰিছিলোঁ সো ছেকেণ্ড ডিগ্ৰীটোৰ লাষ্ট ছেমিষ্টাৰ মানে পূৰণ কৰিবৰ কাৰণে তালৈ গ'লোঁ তাৰপিছত তাতে এটা MNCত মই চাকৰি কৰোঁ তাতে মই মোৰ হাজবেণ্ডক লগ পালোঁ ইমিডিয়েটলি নেক্সট ইয়েৰ আমাৰ বিয়াও হ'ল তাৰ নেক্সট ইয়েৰ মোৰ ছোৱালী হ'ল আৰু তেনেকৈ আৰু লাইফ এতিয়া আপোনালোক বেংগলোৰত ক'ত থাকে বেংগলোৰত বাত্ৰাহাল্লি বুলি জেগা এটুকুৰ আছে কেয়াৰপুৰম সো তাতে থাকোঁ আৰু আপুনি বিয়া হৈছে মই 2003ত মানে গুজৰাটী পৰিয়াল হয় তেখেত গুজৰাটী হয় হি ইজ দ্য অনলি ছান আৰু ভনীয়েক এজনী আছে স্মল ফেমিলি মোৰ মাদাৰ ইন ল ইনফেক্ট এই বছৰ ঢুকালে তেখেত বাট বিৰাট ভাল মানুহ চ' সেই তেনেকৈ আৰু আগবাঢ়ি গৈ আছে আৰু তাৰ মাজতে আপুনি জানেনে যে আপোনাক বহুতে এনেদৰে আচলতে ক'ত গ'ল জানিবৰ কাৰণে যে ইচ্ছা কৰি থাকে আপোনাক বিচাৰে সকলোৱে মানে সেই চিনেমাখন দাগৰ প্ৰসংগ যেতিয়া আহে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল শেহতীয়াভাৱে যিহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল আৰু জুবিন গাৰ্গৰ সেইটো যিটো গীত আচলতে মায়াবিনী ৰাতিৰ বুকুত য'ত আপুনি অভিনয় কৰিছে তপন দাসৰ সৈতে সেই গীতটো শেহতীয়াভাৱে এটা মানুহৰ প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আৰু সেই গীতটো কথাটো যেতিয়া শেহতীয়াকৈ আহিছে তেতিয়া আপোনাৰ প্ৰসংগটো আকৌ আহিছে আৰু ছবিখনে অহা বছৰ 2026ত ৰূপালী জয়ন্তী বৰ্ষ হ'ব 25 বছৰ হ'ব গতিকে এই কথাবোৰে কেতিয়াবা আপোনাক অকণমান নষ্টালজিক কৰেনে সঁচাই ক'বলৈ গ'লে মায়াবিনী গানটো আৰু দাগ বুলি ছবিখন মোৰ কাৰণে বিৰাট বেছি স্পেচিয়েল ৰাইট সেইখন এখনে ছবি মই কৰিছিলোঁ আৰু এইটো সদায় মই মানে এইটো মোৰ এটা বিৰাট মিঠা স্মৃতি এটা মোৰ কাৰণে আৰু সদায় ভাবিলে ভাল লাগে যে কিবা এটা কৰিছিলোঁ মই কিন্তু যেতিয়া এতিয়া ফাৰ্ষ্ট অফ অলটো জুবিন দা যে ঢুকালে সেইটো আমাৰ কাৰণে চবৰ কাৰণে কেনেকুৱা বেছি এটা শ্বকিং নিউজ আৰু মানে মোৰ নিচিনা মানে আমাৰ গোটেই অসমবাসী যেনেকৈ ফিল কৰিছে মই এক্সেক্টলি তেনেকেই ফিল কৰিছোঁ কিন্তু যেতিয়া মায়াবিনী গানটো ইমান তেখেতৰ কাৰণে স্পেচিয়েল আছিলে আৰু সেইটো মই জানিছিলোঁ কাৰণ কি যেতিয়া মায়াবিনী গানটোৰ মোৰ শ্বুটিং আৰম্ভ হয় মই জুবিন দাক লগ পাইছিলোঁ ভাইমন আংকলৰ ঘৰতে তেতিয়া মোক জুবিন দাই কৈছিলে যে এইটো মোৰ ওৱান অফ দ্য বেষ্ট ক্ৰিয়েশ্যন আৰু তুমি কৰি আছা এই গানটো চ' আই নিউ কিমান স্পেচিয়েল আছিলে এই গানটো তেখেতৰ কাৰণে আৰু হোৱাৰ পিছতো মানে তেখেত বিৰাট হেপ্পী হৈছিলে আৰু কৈছে তুমি ইমান ইন'চেণ্টলি যে কৰিলা এই গানটো খুব ভাল হৈছে চ' এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে আৰু মই সেইটো নহয় যে মই দাগখন কৰিছোঁ তেতিয়া মই জুবিন দাক লগ পাইছোঁ আৰু
মানে মই ৰেসপেক্ট কৰোঁ তেখেতক সেইটোতো হয়ে বাট আই ৱাজ আ বিগেষ্ট ফেন মানে ওৱান অফ দ্য বিগেষ্ট ফেন মোৰ খুব ভাল ফ্ৰেণ্ড এজনী আছে মঞ্জুৰী তাইৰ নামটো চ' তাই মোক ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰাইছিলে দেই জুবিন দাৰ গানৰ কাৰণে স্কুলৰ ফ্ৰেণ্ড চ' তাইৰ লগত শুনো ইনফেক্ট ভৰলুমুখত বিহুত আহে জুবিন দা মানে গান চান গাবৰ কাৰণে আমি যাওঁ প্ৰগ্ৰেম চাওঁ একদম আগৰ ৰোড বহি পেলাই চ' আই ৱাজ দ্য বিগেষ্ট ফেন আগৰ পৰাই আৰু খুব ডাঙৰ ফেন আছিলোঁ আৰু যেতিয়া মই লগ পাওঁ মোৰ চিনেমাখনৰ কাৰণে মানে দাগৰ কাৰণে যেতিয়া মই লগ পাইছোঁ তেখেতক তেতিয়া সেইটো মানে মোৰ মানে ড্ৰিম কাম ট্ৰু টাইপৰ আছিলে আৰু তেখেতে গোৱা গানটোৰ ওপৰত মই কৰিব পাৰিছোঁ তেওঁতো যিকেইটা গীতত আপুনি অভিনয় কৰিছে তাৰপিছত জুবিন গাৰ্গক তাৰপিছত আকৌ লগ পোৱা হৈছিলে নে নাই মই তেতিয়াই লগ পাইছিলোঁ চিনেমাখনৰ দাগৰ সময়তে লগ পাইছিলোঁ তাৰপিছত মই ইনফেক্ট কাকোৱে তেনেকৈ লগ পোৱা নাছিলোঁ গুচি গ'লোঁ ন চ' তেনেকুৱা লগ ধৰা মানে এইটো কানেকশ্যনটো ক'ৰবাত ব্ৰেক হৈ গ'ল আৰু মানে ডেফিনেটলি ভাইমন আংকল মঞ্জুলা আণ্টি ৰিজু ইহঁতৰ লগত সদায় আছিলে আৰু প্ৰাঞ্জল জেঠা মোৰ জেঠপেহা হয় আই থিংক মই কৈছোঁ অলৰেডি পূৰ্ণিমা শইকীয়া মোৰ জেঠাই হয় চ' এইটোতো ইটছ উইদিন দ্য ফেমিলি আৰু চ' সেইটো আছিলে কিন্তু তাৰ বাহিৰে মানে মই কাকোৱে তেনেকৈ লগ ধৰা নাছিলে মই আপোনাৰ শৈশৱ কৈশোৰ বা ইয়াত পঢ়া শুনা ক'ত কি কৰিলে সেই কথাখিনিলৈ যাম কিন্তু মই প্ৰথমে জানিব খুজিছোঁ মানে আপোনাৰ দাগৰ যিটো আচলতে অফাৰটো দাগ চিনেমাৰ অফাৰটো আপোনাৰ কেনেকৈ আহিল মানে তাৰ আগত আপুনি ক'ৰবাত কিবা অভিনয় বা এইটো দিশত নামিছিলে নেকি একেবাৰে নাছিলোঁ মই বিৰাট বেছি আনপ্ৰিপেয়াৰ্ড আছিলোঁ সঁচা ক'বলৈ গ'লে মানে ইমানেই আনপ্ৰিপেয়াৰ্ড আছিলোঁ এতিয়া মানে মঞ্জুলা আণ্টি আৰু ভাইমন আংকল আৰু জেঠপেহা জেঠাই আমি চব মানে সৰুৰ পৰাতো দেখা পায়ে আহিছে চ' দাগৰ যেতিয়া অফাৰটো আহিছিলে দেউতাক কৈছে আৰু তাইক দে এখন চিনেমা কৰিবৰ কাৰণে তাৰপিছত মইতো মানা কৰা প্ৰশ্নই নুঠে ইমান ডাঙৰ সকলো আহি পেলাই মোক সুধিছে আৰু মোৰ সেইটো নাছিলে অথৰিটি যে মই ক'ম নাই মই নকৰোঁ বুলি কিন্তু মই কৈছিলোঁ মই চেষ্টা কৰিম তাৰ আগত আপোনাক মানে ভাইমন দা মানে আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱে ক'ৰবাত দেখিছিল নে লগ পাইছিল নে লগ পাই থাকে আপোনালোকৰ ঘৰৰ হোৱা কাৰণ কি মঞ্জুলা আণ্টি আৰু প্ৰাঞ্জল জেঠা দেয়াৰ চিবলিংছ মানে ভাই ভনীয়েক হয় চ' তেনেকৈ লগ পায়ে থাকোঁ কিবা পাতিলে মেলিলে লগ পায়ে থাকোঁ তেতিয়া তেনেকৈ দেখা পাই থাকে আৰু চ' দাগৰ সময়ত চাগে তেখেতে ভাবিলে যে এইক ল'ব পাৰি মেবি চ' মই কৈছিলোঁ যে মই চেষ্টা কৰি পেলাই চাম ডেফিনেটলি আৰু ইনফেক্ট ইউ উইল বি ছাৰপ্ৰাইজড মই ফাৰ্ষ্ট ডে যেতিয়া শ্বুটিং কৰি আহিছোঁ তেতিয়া ভাইমন আংকলে চবকে কৈছে মা দেউতা আৰু মোৰ জেঠপেহা জেঠাইক তাই একেবাৰেই পৰা নাই মানে মই কৈছোঁ মই কি কৰোঁ এতিয়া মই এইখিনি আৰু মই কেতিয়া একো মোৰ হেৰিয়ে নাই এক্সপিৰিয়েঞ্চ নাই বা মই ভবা নাছিলোঁ নাজানো কেনেকৈ এইবিলাক চব ৱৰ্ক কৰে মানে অফাৰটো পোৱাৰ পাছত আপোনাৰ ঘৰত মানে মা দেউতাহঁতে তেতিয়াহ'লে কি কৈছিলে তেতিয়া আপোনাক এক্টিং কৰিবলৈ কৈছিল নে কৈছিল দেউতাই কৈছে মই বাবা বুলি মাতো কৈছিলে নাই কৰিছা আৰু সেইখিনি সময়ত তাৰমানে মোৰ জাষ্ট ছামাৰ ব্ৰেকো আছিলে কৈছে নাই কৰিছা একো নহয় তেতিয়া আপুনি কটনত পঢ়ি আছিলোঁ মই তাৰপিছত তেতিয়া আপোনাৰ নিজৰ মন গৈছিলে নাই অভিনয় কৰিবলৈ এইটো বিৰাট এক্সাইটেড দেই মই সেনেকুৱা নহয় যে এক্সাইটেড নহয় মই বোলো কৰোঁ কিন্তু পাৰিম নে নোৱাৰিম মোৰ মানে একেবাৰে নাজানিছিল কৰা নাই ন কেতিয়াও চ' মই আছিলোঁ বিৰাট এক্সাইটেড মই বোলো কৰি চাওঁ কিন্তু এট দ্য ছেইম টাইম কেমেৰা চেমেৰা দেখি পেলাই নাৰ্ভাছো হৈছিলোঁ কিজানি ফাৰ্ষ্ট ডে এটলিষ্ট চ' যি কৰিলোঁ মানে আই এম চিয়'ৰ একো ভাল কৰা নাছিলোঁ একেবাৰে পৰা নাই তাৰপিছত প্ৰাঞ্জল জেঠা আৰু পূৰ্ণিমা জেঠাই মোক লৈ গ'ল তেখেতৰ ঘৰত লৈ গৈ পেলাই মোৰ এটা সৰু ৱৰ্কশ্বপৰ নিচিনা আৰু 2-3 days মই থাকিলোঁ তাতে থাকি পেলাই মোক মানে ক'লে চা এনেকুৱা হয় এনেকৈ হয় মানে বুজালে আৰু ইণ্টিগ্ৰিটিজবিলাক কৰাৰ পিছত কিন্তু ভাইমন আংকলে কিন্তু ইমান কনফিডেণ্ট আছিলে যে যদি মানে প্ৰাঞ্জল আৰু পূৰ্ণিমাই যদি এক ট্ৰেইন কৰিছে পাৰিব চ' আকৌ নাচালে আৰু স্ক্ৰীণ টেষ্টটো হৈছিলে মই গৈছিলোঁ প্ৰথম দিনাখনে গৈছিলোঁ গৈ পেলাই স্ক্ৰিপ্ট পঢ়িলে স্ক্ৰীণ টেষ্ট সেইবিলাক কৰিলে কিন্তু তাৰপিছত তেখেতৰ মনত কিন্তু ডাউট নাছিলে একেবাৰে শ্বুটিঙৰ কাৰণে আমি যোৰহাটলৈ গ'লেগৈ তাৰপিছত কৰি থাকোঁতে আৰু এনেই বিৰাট চাইলেণ্ট মানুহজন দেই ভাইমন আংকল কিন্তু মাজতে এনেকৈ কয় আৰু মোক মাতি পেলাই যে কি দিনে দিনে উন্নতি মানে দিনে উন্নতি মোক খুব ভাল লাগিলে আৰু শুনি পেলাই যে তেখেতৰ মানে মনমতন একজেক্টলি সেনেকৈ ক'লে মানে লাগে ন আৰু প্ৰাঞ্জল জেঠা আৰু পূৰ্ণিমা জেঠাই আছিলেই ছেটত
আৰু কেতিয়াবা আৰু ডাঙৰ এডাল বেনিয়ান ট্ৰী এডাল আছিলে তাত দেখিছে চাগে দাগত এখন ডাঙৰ গছ এডাল আছিলে আৰু শ্বটৰ মাজত আৰু মোক মাতি পেলাই মানে কয় আৰু চা এতিয়া এইখিনি তোৰ লাইন তই মানে বস্তুটো এনেকুৱা আহে বুজাই দিয়ে আৰু চ' আই এম প্ৰিপেয়াৰ্ড আৰু কি কৰিব লাগে নেক্সট শ্বটত এনজি খাব লগা হৈছিলে নাছিল চ' বাকী চব ঠিকে আছে আৰু একো নাই তাৰপিছত মায়াবিনী স্পেচিফিকলি সেই গানটো বাকীটো আমাৰ কোৰিঅগ্ৰাফাৰ আছিলে কিন্তু সেই গানটো আকৌ অকল মুনীন বৰুৱা আংকলে তেখেতেহে কোৰিঅগ্ৰাফ কৰিছিলে সেই কথাটো কিন্তু বহুতে গম নাপায় মানে দ্যাট ৱাজ দ্য অনলি সং সেই গীতটো যে তেওঁৱে নিৰ্দেশনা আছিলে বুলি তেখেতে এনভিজন কৰিছিলে তেখেতৰ গোটেই প্লান যে কেনেকে হ'ব প্ৰত্যেকটো হেৰি শেৱালি ফুল তোলাৰ চিনটো গোটেইখিনি মুনীন আংকলৰ মানে হেৰি আছিলে সেইখিনি গোটেইখিনি তেখেতৰ আছিলে চ' হি ৱাজ ভেৰি হেপী আৰু সেই গানটো লৈ পেলাই তাৰপিছত সেই গানটোত ধৰক হামিংটো আছিলে সেইটো চাগে শাশ্বতী ফুকনৰ হামিং সেই হামিংটোৰে আপুনি ঠিক অলপ আঁতৰে ধৰা হয় ন গানটো চালে এতিয়াও ধৰিব পাৰে এইফালে তপন দাস তেওঁ হেৰি কৰি থাকে ভাবি থাকে সাংঘাতিক গান সেইটো গান মই কৈছোতো শেহতীয়াভাৱে কেনেকুৱা ধৰণৰ হেৰি হৈছে আৰু তাৰপিছত বাকী গানবোৰৰ ক্ষেত্ৰত যিহেতু নাচ বাগ কৰিব লগাও হৈছিলে আপোনাৰ সমস্যা হোৱা নাছিল নাচি মই এনেও ভাল পাওঁ আৰু এতিয়াও ভাল পাওঁ স্কুলত নাচা মেলা কৰোঁ সদায় চ' সেইবিলাকত একো প্ৰব্লেম হোৱা নাছিলে আৰু কৰি থাকিলে ন যতীন দাও আছিলে মোৰ লগত তেখেতো বিৰাট ফান লাভিং আৰু চ' কৰি কুকি কৰি দিম আৰু আমি ব'লা কিবা এটা কৰি দিম আৰু মোৰ নখো ভাঙিলে এবাৰ গানৰ শ্বুটিঙৰ মাজত কিন্তু সেইটো এটা কমফৰ্ট লেভেল হৈ গ'লে বস্তুটো তেতিয়া মানে হেজিটেশ্যনটো ব্ৰেক হৈ যায় আৰু মানে ডাগৰ যিসকল আপুনি যদি চাই আৰ্টিষ্টখিনি বা যিসকল অভিনয় শিল্পীসকল একদম টপ লেভেলৰ হেৰি আছিল তপন দাস আছে যতীন বৰা আছে অৰুণ নাথৰ লগত কৰিব লাগিছে আপোনাৰ দাদা মৃদুলা বাইদেউ আছে প্ৰাঞ্জল শইকীয়া আছে গতিকে গোটেই পূৰ্ণিমা বাইদেউ আছে গোটেই আগশাৰী মানে এক্টৰ এক্ট্ৰেছ আছিল অভিনয় শিল্পীসকল আছিল আপোনাৰ কোনোবাখিনিত অসুবিধা হোৱা নাছিল মানে অলপ আনইজি ফিল কৰিবলৈ বা অকণমান নাৰ্ভাছনেছটো একচুৱেলি আই থিংক সেইটোৱে ভাল কথা আছিলে যে চবে মানে মোক এটা এই নাজানে বা এক শিকাই পেলাই কৰিম চ' চবেই ইমান হেল্প কৰিছিলে মানে মোৰ দাদা বৌ হৈছিলে তাৰপিছত ইভেন তপন দা চব কথাত আৰু যেতিয়া কিছুমানত ডাগৰ মায়াবিনী গানটোতে ক'ৰবাত খুব হাঁহোঁ আৰু মই আৰু তপন দা সেইখিনি সময়ত মোৰ এতিয়াও মনত আছে মোক কয় হাঁহি দিয়া অলপমান জোৰকৈ মই হাঁহোঁ আৰু অকণমান জোৰকৈ হাঁহা চ' এনেকৈ হেল্প কৰিছে যে মানে দেখাত মানে একদম নেচাৰেল যেন লাগে যেতিয়া কৰি থাকা বাট চবেই বিৰাট ছাপৰ্টিভ আছিলে চ' মোৰ সেই আনইজি ফিল কৰাটো নাছিলে মানে এনেকুৱা লাগে মানে এটা মই ছেফ এনভাইৰনমেণ্টত আছোঁ আৰু তাহাঁতি চবে মোক গাইড কৰি আছে কেনেকৈ কৰিব লাগে এনেকুৱা হাঁহি মুহূৰ্ত বা তেনেকুৱা ধৰণৰ হাঁহি উঠা তেনেকুৱা ঘটনা ইনচিডেণ্ট হৈছে নেকি মানে হাঁহি উঠাটো বহুতে আছে এবাৰ মনত ৰাখিব মনত পৰাকৈ এতিয়া হাঁহি উঠা ইনচিডেণ্ট কি কওঁ মই এতিয়া হাঁহি উঠা নহয় এটা ভালেই ইনচিডেণ্ট কওঁ হেৰিত আমাৰ তেজপুৰৰ এখন কোল পাৰ্ক এখন আছে নেকি তাতে এটা শ্বুটিং হৈছিলে ৰাতি শ্বুটিং হৈছিলে কি সেইদিনাখনেই শ্বুটিং শেষ কৰিব লাগে ওচৰতে আমাৰ গেষ্ট হাউচ আছিলে চ' সেইখিনি মানে যতীন দাৰ শ্বুটিং হ'ব আৰু দেই যতীন দাই কৰি আছে তেতিয়া মোক কৈছে তুমি গৈ পেলাই অকণমান দেৰি শুই আহাগৈ মই গ'লোঁ গৈ পেলাই আকৌ আহি পেলাই শ্বুটিংখিনি হ'ল তাৰপিছত এইবাৰ যতীন দা গ'ল শুবলৈ শুই পেলাই মানে মোৰখিনি হৈ আছে আৰু শ্বুটিং কৰাৰ পিছত নেক্সট আকৌ যতীন দাক মাতি পঠিয়াইছে মাতি পঠাই পেলাই টোপনিত বেচেৰা মানুহজন আহিছে আহি পেলাই কি আছিলে মোক উঠাব লাগে মানে এনেকৈ কোলাত উঠাই পেলাই এটা চিনত আছে নেকি উঠাই পেলাই এনেকৈ নমাব লাগে মোক কৈছে এই টোপনিৰ পৰা আহি পেলাই ইমান ভাৰী বস্তুটো মই উঠাবলগীয়া হৈছে বিৰাট হাঁহি উঠা আছিল কৈছে মই এনেকুৱা মানে উঠি পেলাই যে এনেকুৱা এটা চিন আছিলে মই কেতিয়াও ভাবিব পৰা ভবা নাছিলোঁ এইবিলাক সৰু সুৰা কিমান দিনৰ ভিতৰত তিনিমাহ মান হৈছিলে আৰু তাৰপিছত শেষ হোৱাৰ পিছত ভাইমন দাই কি কৈছিলে মানে আপোনাক মানে ছবিখনৰ ভাল পালে চেন্নাইত গৈছিলে আই থিংক কম্পাইল গোটেই কৰিবৰ কাৰণে এ শিখৰ প্ৰসাদ এডিটিঙৰ কাম হয় তাৰ পৰা এবাৰ কথা পাতিছিলোঁ মই ফোনত ভাইমন আংকলৰ লগত তেতিয়া আংকলে কৈছে মোক তেখেতে কৈছে এ শিখৰ প্ৰসাদে ভেৰি প্লেজেণ্ট লুকিং গাৰ্ল মই তেতিয়া আৰু বিৰাট ফূৰ্তি আৰু সেয়া এই ৱাজ হেপী তাৰপিছত যেতিয়া আপুনি নিজকে চিনেমাত মানে চিনেমাখনত প্ৰিমিয়াৰটো গৈছে চাগে হয় তেতিয়া যে দেখিছে তেতিয়া কেনেকুৱা লাগিছে এটা আচৰিত লাগিছে মানে হলত বিগ স্ক্ৰীণত নিজকে দেখি আৰু
বাকী চবেইতো গৈছে চাবলৈ এইটো আৰু মোৰ এটা বিৰাট এটা ভাল লাজ দেখা নাছিলে কিন্তু মোৰ বিৰাট ভাল লাগিছিলে আৰু বিৰাট ফূৰ্তি আৰু এটা মেমৰি টু বি চেৰিছড অলৱেজ তো সেইবিলাক এতিয়া মানে সেইখিনি সময়ত আৰু একেবাৰে বেলেগ আছিলে আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগত ন চবে বহুত বস্তু শ্বেয়াৰ টেয়াৰ হৈ থাকে সেইখিনি সময়ত কিন্তু আপুনি যি মানে হেৰি কৰোঁ আমি যি অনুভৱ কৰোঁ সেইখিনি নিজৰ লগতে থাকি যায় সদায় চ' উইচ ইজ এ গুড থিং মোৰ কাৰণে পাৰ্চনেলি বিৰাট ভাল লগা স্মৃতি তাৰপিছত আপুনি যেতিয়া অভিনয় কৰাৰ পিছত সেই সময়তো কটনত পঢ়ি আছে কটনৰ লগৰখিনিৰ মাজত আলোচনাটো কেনেকুৱা তেতিয়া কেনেকুৱা লাগিছে মানে কি কৈছে তেতিয়া মানে অকণমান চেলিব্ৰিটি ফিলিং এটা আৰু দেই আৰু ফ্ৰেচাৰ্ছ বিলাক আহে ফ্ৰেচাৰ্ছে বা ফটো এখন মই তোলো আৰু তেতিয়া মোবাইল ফোনৰ ফটো নাই আৰু কেমেৰা লাগিব আৰু ফটো তুলিবৰ কাৰণে চ' বা তুলো নেকি তাৰপিছত আমাক ফেলিচিটিটো কৰিছে ইনফেক্ট মই আৰু বৰষা আমি নাৰ্চাৰীৰ পৰা একেলগে পঢ়া আমি একেলগে পঢ়িছোঁ কটনতো আমি একেলগে আছিলোঁ এক ছবিও তেনেকে তাইও কৰিছে ছবি হয় মই আহিছিলোঁ মই কৰিছিলোঁ মানে আছিলোঁ কিন্তু আমাক ফেলিচিটেট কৰিছিলে একেলগে কটনত চ' সেইবিলাক ভাল লাগে আৰু ভাবিলে এতিয়া ফটোবিলাক থৈ দিয়া হয় তাৰপিছত আপুনি অভিনয়ৰ অফাৰ পালে নে নাপালে মানে কৰাৰ পিছত মোৰ তাৰমানে মই অলৰেডি কৰি আছিলোঁ মোৰ ডিগ্ৰী ফাইনেল ইয়েৰত আছিলোঁ যেতিয়া দাগ ৰিলিজ হয় পৰীক্ষা দিলোঁ পৰীক্ষা দিয়াৰ পিছত মোৰ অলৰেডি বেংগলোৰ যোৱা প্লেন হ'লেই কাৰণ কি মই কৈছোঁ ডুৱেল ডিগ্ৰী কৰি আছিলোঁ চ' নেক্সট যোনটো মই আই টিত কৰি আছিলোঁ তাৰ ফাইনেল ছেমিষ্টাৰৰ কাৰণে মই মানে বেংগলোৰ যাব লাগে আৰু তেতিয়া মই তালৈ গ'লোগৈ তাৰ আগতে জাষ্ট মোক এখন চিৰিয়েলৰো অফাৰ পাইছিলোঁ দেই ৰ'দ মেঘালীৰ খেলা মেঘালীৰ খেলা চ' মোৰ অকল মোৰ পৰ্চনখিনি মানে শ্বুট হ'ল সেইখিনি কৰি পেলাই মই গুচি গ'লোগৈ তাৰপিছত দেউতাই কয় আৰু ফোন আহে ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ মই আগতেও দিছোঁ মানে মেগাজিনৰ কাৰণে মেগাজিন কাভাৰৰ কাৰণে কিন্তু অহাটো ইমান পচিবল নহয় মই তাতে পঢ়িবলৈ গৈছোঁ যিহেতু চ' দেউতাই কৈ দিয়ে আৰু তাই এতিয়া নাহে আৰু তাই তালৈ গ'ল আৰু ইমিডিয়েটলিটো নেক্সট মানে 2 বছৰৰ পিছত বিয়াই হ'ল নিশ্চয় আৰু বহুত কথা পাতিব লগা আছে আমি অকণমান সময় বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰ পাছতনো কি হ'ল কিয় আপুনি অভিনয় নকৰিলে সেই গোটেই কথাখিনি পাতিম আমি অকণমান সময় বাণিজ্যিক বিৰতি লৈছোঁ প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে আমি কাৰ সৈতে কথা পাতি আছোঁ সেই বিখ্যাত যিখন চিনেমা দাগৰ নায়িকা বাসৱী অনুৰূপা পাঠক তেওঁ আহিছে অসমলৈ আৰু তেওঁ গোটেই কথাখিনি আপোনালোকক নিশ্চয়কৈ কৈছে বা জানিছে তেওঁ বৰ্তমান কিয়ত ব্যস্ত হৈ আছে তেওঁ অনুষ্ঠান এনেকৈ বিশেষলৈ প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে আমি কাৰ সৈতে কথা পাতি আছোঁ অনুৰূপা পাঠক দাগৰ নায়িকা বাসৱীৰ সৈতে তেওঁ কৈছোঁৱে যে তেওঁ গুৱাহাটীলৈ আহিছে কেইদিনমানৰ কাৰণে গতিকে তেওঁৰ সৈতে কথাখিনি বা সেই স্মৃতিখিনি আমি সোঁৱৰিবলৈ চেষ্টা কৰিছোঁ মই আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ এতিয়া কথাটো হ'ল চিনেমাখন চোৱাৰ পিছত দাগ চোৱাৰ পিছত মানে দেউতাহঁতে মাহঁতে কি কৈছিলে ঘৰত এনেকুৱা আকৌ কৰিবলৈ উৎসাহিত কৰিছিল নে চিনেমাখন আকৌ যদি চিনেমা আহে কৰিবৰ কাৰণে আপোনাক বা আপোনালোকৰ ঘৰখনে আপুনি চিনেমা জগতত থকাটো বিচাৰিছিলে নে নাই বা আপুনি নিজে বিচাৰিছিলে নে নাই মই নিজে ক'বলৈ পাৰোঁ আৰু কাৰণ কি মোৰ সদায় এটা ভিজন এটা আছিলে যে কৰ্পৰেট কাম কৰিম আৰু সেইকাৰণে মই ডুৱেল ডিগ্ৰী কৰি আছিলোঁ চ' মোৰ সেইটোৱে প্ৰাইমেৰী আছিলে এইখন কৰিলোঁ খুব ভাল লাগিলে আৰু মেবি কিবা চাগে মই ছাবষ্টেঞ্চিয়েল আহিলে চাগে কৰিলোঁ হয় পিছত কিন্তু এবাৰ যেতিয়া মই ফেমিলি লাইফত সোমালোঁ তাৰপিছত আৰু এইটো পচিবল নাছিল যে মই আকৌ ইয়ালৈ আহোঁ আকৌ কৰোঁ ঘূৰি আহিব বুলি চ' সেইটো মানে তথাপিও মানে এনেকুৱা হয় ন মানুহৰ প্ৰথমেই আপুনি প্ৰথম চিনেমাখনেই পাইছে মুনীন বৰুৱাৰ নিচিনা মানুহৰ তেওঁ নিচিনা পৰিচালকৰ লগত কাম কৰি পাইছে আৰু ছবিখনো হিট হৈছে চাৰিওফালে দাগৰ গানসমূহ বাজিছে আৰু আজি তাৰিখতো মানুহৰ সেইবোৰ গান মুখে মুখে আছে এতিয়া কথাটো হ'ল তেনেকুৱা এটা ভাল সুবিধা চান্স পোৱাৰ পিছত মানুহ আৰু মানে এই জগতখনত ৰৈ যাবলৈ মন যায় হয় আপোনাৰ কিয় মন নগ'ল মই কিজানি আকৌ যদি মই মুনীন আংকলৰে চিনেমা অফাৰ পালোঁ হয় কিজানি মই কৰিলোঁ হয় দেই কাৰণ কি মঞ্জুলা আণ্টিয়ে মোক বহুত হেল্প কৰিছে মানে কষ্টিউম ডিজাইনাৰ তেখেত আছিলে চ' আৰু ৰিজুৰ লগত মোৰ এটা বিৰাট ভাল ৰেপো চ' কিজানি আকৌ যদি মই অকল মুনীন আংকলৰে ছবি পালোঁ হয় তেতিয়া মই মানা নকৰিলোঁ হয় মই ডেফিনেটলি কৰিলোঁ হয় এইখিনি সময়ত টু বি ভেৰি ভেৰি অনেষ্ট মই নাজানিছিলোঁ কিমান চিকিয়ৰ কেনেকুৱা এই গোটেই হেৰিটো মানে অকল এইটো লাইনত থাকি পাৰিম নোৱাৰিম একজেক্টলি আৰু
নাজানো ন একেবাৰে এইখন কৰিবলৈ পাৰিলোঁ বা মাহঁতেও দিলে কিয় কি চব ঘৰুৱা মানুহ হয় নাই সেইটো কাৰণে ময়ো কমফৰ্টেবল আছিলোঁ সেইটো কাৰণে কৰিলোঁ আৰু চিৰিয়েলখনো বিৰাট ভাল আছিলে গোটেইখিনি মই ভাল পালোঁ কৰি পেলাই কিন্তু মোৰ ভিজনেই বেলেগ আছিলে মই কৰিবলৈ বেলেগ খুজিছিলোঁ লাইফৰ পৰা চ' সেই হিচাপে গ'লোঁ মানে কিছুমানে এনেকুৱা হয় ন কিছুমানে এইটো এটা বহুতৰ কাৰণে সপোন থাকে সপোন হয় আপুনি পোৱাৰ পিছতো আপুনি মানে এইটো লাইনত নাথাকি নিজৰ সপোনৰ পিছে পিছে গ'লোগে সেইখিনি সময়ত একচুৱেলি সঁচাই চাবলৈ গ'লে মাজতে অসমীয়া চিনেমাৰ একদম পুৰা এটা ফ্লেট লাইন হৈ গৈছিলে একদম যৌৱনে আমনি কৰে হিয়া দিয়া নিয়া তাৰ পৰা ষ্টাৰ্ট হৈছিলে আকৌ চ' সেয়া মই কৰিলোঁ এখন কোনোবাই ভাবিলে নেকি যে মোৰ মানে ফিউচাৰ অলপ মানে সমস্যা হ'ব এইটো লাইনত থাকি গ'লে বা থাকিলে সেইটো বুলিও নহয় এতিয়া মই অলৰেডি ইনভেষ্ট কৰিলোঁ মই ইমান ভবা নাছিলোঁ সঁচা ক'বলৈ গ'লে ইমান ভবাই নাছিলোঁ সেই সময়ত ইমান ভবাও নাযায় ন কাৰণ কি মই কৰি আছিলোঁ 2টা ডিগ্ৰী আৰু মোৰ অলৰেডি এটা ভিজন আছিলে মোৰ নিজৰ কাৰণে প্লেন এটা আছিলে যে মই কৰ্পৰেট ৱৰ্ল্ডত যাম তাতে কাৰণ আই টি পূৰা বুমত আছিলে সেইখিনি সময়ত মই তালৈ গৈ পেলাই কৰিম তাত গৈ পেলাই ইনফেক্ট তাত গৈ পেলাইও মই চেঞ্জ কৰিছোঁ মই আই টিত আছিলোঁ তাৰপিছৰ পৰা মই HR-লৈ শ্বিফ্ট কৰিলোঁ কাৰণ কি মই দেখিলোঁ মানে মোৰ HR স্কিলছবিলাক বেছি কৰি ভাল লাগিলে তেতিয়া মই MBA কৰিলোঁ তাতে MBA কৰি তেনেকৈ আগবাঢ়ি গ'লোঁ আৰু আই ডোণ্ট ৰিগ্ৰেট এনিথিং মানে এই কথাটো আপোনাৰ মনত বেয়া নালাগে যে মই কেতিয়াবা মনলৈ আহে নেকি যে মই অসমীয়া চিনেমাত ৰৈ যোৱা হ'লে ভাল আছিল নেকি মানুহৰ মৰমবোৰ পালোহেঁতেন এনেকুৱা ধৰণৰ এইটো দেখিলে এতিয়া লাগে যেতিয়া মই দেখা পাওঁ কিছুমান নিউজ চেনেলতেও আহে যে তেখেত ক'লে গ'ল কোনোবাই মোক পিং কৰি লিংকবিলাক পঠিয়াই কিন্তু মই ভাবিছোঁ এইটো আননেচেচাৰী এটা লাইমলাইট হ'ব আৰু কোনোবাই লিখে মই জানা মানুহবিলাকে আনচাৰ লিখিয়ে দিয়ে যে তেখেত বেংগলোৰত আছে শ্বি ছেটেলড আৰু সেইবিলাক চ' সেইকাৰণে মই মানে এইটোত অহা নাই আৰু মানে আই এম হেপী উইথ হোৱাট আই হেভ সেনেকুৱা টাইপৰ আৰু ল'ৰা ছোৱালী হ'ল সোনকালে হ'ল মোৰ ছোৱালীজনী ইমিডিয়েটলি মোৰ বিয়া হোৱা নেক্সট ইয়াৰ শ্বি ৱাজ বৰ্ণ আৰু ল'ৰা এটা আছে মোৰ মোৰ ছোৱালীজনী ইঞ্জিনিয়াৰিং কৰি আছে এতিয়া তাই 3rd ইয়াৰ ইঞ্জিনিয়াৰিঙত আৰু ল'ৰাটো ক্লাছ 12 আছে চ' কিজানি মই ইয়াতে থাকি গ'লে সেইবিলাক নাপালোঁ হয় মানে আপুনি ধৰক অভিনয় মানে বিচৰা হ'লে এইখিনি নাপালেহেঁতেন এইখিনি বিচৰাৰ কাৰণে হয়তো অভিনয়ৰ সেই তথাপিও কোনো ধৰণৰ আপোনাৰ আফচোচ নাই চাগে আফচোচ নাই থাকিলে ডেফিনেটলি ভাল পালোঁ হয় জনপ্ৰিয়তাটোত পাবলৈ কাৰণে এভৰিবডি ইজ হাংৰি এনেকুৱা টাইপৰ কিন্তু আই এম গুড মানে মা দেউতাহঁতে নক'লে তুমি চিনেমাই কৰা বুলি নাই কোৱা দেউতা ক্লিয়াৰ আছিলে যে তই এইটো বিচাৰিছ তই যা কৰগে তাৰপিছত আপোনাৰ জেঠা যিহেতু প্ৰাঞ্জল শইকীয়া আৰু পূৰ্ণিমা মানে বাইদেউ আছে পূৰ্ণিমা পাঠক বাইদেউ আছে গতিকে তেওঁলোকেও একো কোৱা নাছিল নেকি নাই তেখেতসকলে একো কোৱা নাছিলে তেনেকুৱা একো নাই আৰু তাহাঁতি জানে আৰু মানে তেওঁলোকে মানে দে ৱাৰ ভেৰি হেপী যেতিয়া মই ক'লোঁ মোৰ বিয়া হ'ব হেন তেন আৰু চ' তাহাঁতি মোৰ লগতে আৰু তেনেকৈ কিবা পালে সোধে আৰু মই কিছুমান শ্ব' কৰিছিলোঁ মই আগতে দূৰদৰ্শনৰ পূৰ্ণিমা জেঠাইৰ লগত সেইবিলাক ভাল লাগে কৰি বাট এবাৰ ফেমিলি লাইফ ষ্টাৰ্ট হোৱাৰ পিছত আৰু মই এতিয়া ভবা নাই আৰু তাৰপিছত ৰ'ব মই যিহেতু আৰম্ভণিতে কৈছিলোঁ যে আপোনাৰ পঢ়া শুনা বা এইখিনি যিহেতু আমি কটনত পঢ়িছিলে বুলি গম পাওঁ তাৰ আগত পঢ়া শুনা এইবোৰ ক'ত হৈছিল মানে মই ছেইণ্ট মেৰিজত পঢ়িছিলোঁ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে তাৰপিছত মই প্লাছ 2 কৰিলোঁ হেণ্ডিক গাৰ্লছ কলেজ তাৰপিছত ডিগ্ৰী কৰিলোঁ কটন কলেজ তাৰপিছত তেনেকৈ হ'ল তেতিয়া সেই চোৱা সময়ত তেতিয়া মানে স্কুলীয়া বা সেই কলেজত মানে অভিনয় একেবাৰে কৰা নাছিল সৰু সুৰা কৰোঁ আৰু স্কুল প্লেজবিলাক থাকে নাচততো সাংঘাতিক আৰু নাচ মানে প্ৰত্যেকটো নাচত থাকিমেই আৰু মই তেনেকুৱা ইণ্টাৰ স্কুলো কৰিছিলোঁ সেইবিলাক কৰিছিলোঁ কিন্তু তাৰপিছত এতিয়া মানে আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল সিহঁতে জানে নাজানে যে আপুনি অসমীয়া চিনেমা এখন খুব মানে এখন ভাল চিনেমা মানে ধৰক হিট চিনেমাৰ আপুনি হিৰ'ইন আছিলে বুলি বা নায়িকা আছিলে জানে সৰুতে ইমান হয়তো বুজি নাপাইছিলে ইনফেক্ট মোৰ ল'ৰা বা কৈছিলোঁ অলপ আগতে মোৰ ল'ৰাজনে সি যেতিয়া চালে প্ৰথমবাৰ
চিনেমাখন চাই পেলাই সৰু 4 বছৰ 5 বছৰমান আছিলে সি চাই পেলাই মোক কৈছে পাপাৰ লগত কিয় নকৰিলা এইটো ফাৰ্ষ্ট প্ৰশ্ন আছিলে গান চানবিলাক দেখা পাইছে বেলেগৰ লগত মই নাচি আছো কি হৈ কি আছে তাৰমানে তাৰ এইটো প্ৰশ্ন আছিলে এতিয়া বুজি পায় মই খুব প্ৰাউডলি কওঁ এইটো কথা কাৰণ কি সিহঁতি নকয় আৰু কিয় নকৰিলা বুলি মানে সোধে তাহাঁতি একচুৱেলি সোধে তুমি আৰু কিয় নকৰিলা তহঁতি নাহিলি হয় তেতিয়া তাত থাকি গ'লো হয় পাপাক লগ নাপালো সেইটো সঁচাকৈ কওঁ মই তেনেকৈ তাৰপিছত এনেই ধৰক আপোনাৰ এতিয়াও যদি আপোনাক কেতিয়াবা বিচৰা হয় মানে অভিনয়ৰ কাৰণে আকৌ যদি বিচৰা হয় তেতিয়া আপুনি আহিবনে নাই বিচৰা হয় দেটাই ডাউট কিন্তু যদি কিবা এনেকুৱা অপৰচুনিটি থাকে আৰু খুব ভাল কিবা ছাবষ্টেঞ্চিয়েল আৰু কিবা এটা ছ'চিয়েল কজৰ কাৰণে হওক তেতিয়া মেবি আজিকালিতো ধৰক এনেকুৱা হৈছে চিনেমাবোৰ অসমীয়া চিনেমাৰ লাহে লাহে চিকুৱেল ষ্টাৰ্ট হৈছে গতিকে দাগৰ যদি চিকুৱেল ষ্টাৰ্ট হয় ডেফিনেটলি দাগৰ হ'লেতো মই ডেফিনেটলি কৰিম যদি ৰিজুৱে ডাইৰেক্ট কৰে নাই এতিয়া তেওঁলোকৰ ফালৰ পৰা বাৰু এটা সিদ্ধান্ত লৈছে মানে হিয়া দিয়া নিয়াখন তেওঁলোকে ৰিলিজ কৰিব মেবি দাগৰ ক্ষেত্ৰতো তেনেকুৱাই হ'বগৈ পাৰে হয়তো বাৰুদখন তেওঁ চিকুৱেল বনোৱা আৰম্ভ কৰিছে কাম কাজ চলি আছে যদি দাগৰ হয় তেনেহ'লে চাগে আপোনালোকক প্ৰয়োজন হ'ব তেতিয়াহ'লে মেবি আৰু এটা কথা মই তাৰ মাজতে দাগৰ কথা ওলাওঁতে সুধিবলৈ পাহৰি গ'লোঁ মানে আপোনাৰ অপজিটত মানে হেৰি আছিল বিপৰীতে আছিল তপন দাস খুব চিৰিয়াছ এগৰাকী মানে এক্টৰ চবেই জানে তেওঁৰ সৈতে অসুবিধা হোৱা নাছিল বা তেওঁ কি কৈছিল মানে সেই মানে মই জানো তেখেতৰ পাৰ্চনেলিটিটো মানে সেনেকুৱা আৰু আপোনালোকৰ একে ওচৰৰে শান্তিপুৰতে থাকে বিয়া বাৰুৱে ওচৰে পাছৰে নেবাৰৰ লগ পায়ে থাকোঁ আৰু বেবী বকো লগ পাওঁ আৰু তপন দাকটো লগ পায়ে থাকোঁ তাত হওঁতে মই মানে একদম জেনুইনলি কৈছোঁ অনেষ্টলি কৈছোঁ যে একেবাৰে ফিল হোৱা নাছিলে যে তেখেত ইমান চিৰিয়াছ ইমান বেছি মানে একমডেটিং আৰু ইমান বেছি মানে মানে শিকাবলৈ খোজে যে চকুকি এইটো এনেকুৱা আহে তেনেকুৱা আহে মোৰ কেতিয়াও একেবাৰে অসুবিধা হোৱা নাছিলে মানে কোনো এক্টৰৰ লগত মেবি মোৰ সেইটো কনচিয়াছনেছ নাছিলে যে তাৰ মানে তেখেত ইমান গভীৰ বা কিবা তেনেকুৱা সেইকাৰণে মই যেনেকৈ আছোঁ আৰু তেনেকৈ কথা চথা পাতোঁ আৰু বিৰাট ইজি গয়িং একচুৱেলি বিৰাট ভালকৈ কথা পাতে যেনেকৈ মানুহে ভাবে ন তেখেতে আই থিংক বেছি ইণ্টাৰভিউজ নিদিয়ে বা খুব বেছি হেৰি নকৰে আঁতৰি থাকে সেইটো কাৰণে সেইটো মানে পাৰ্চপেক্টিভ মানুহৰ কিন্তু তেনেকুৱা নহয় কিন্তু দেই লগ চগ পালে খুব বেছি খোলাকৈ কথা চথা পাতে আৰু চব কথা পাতিব পাৰে আপুনি গৈ পেলাই স্ক্ৰিপ্টখন মই বুজি নাপালে মই তপন দাই এতিয়া কি কৰিব লাগে এইখিনিত কৈছে মই আছোঁ না মই চব ঠিক কৰি দিম আৰু যতীন বৰা যতীন দাইতো মানে বিৰাট বেছি আৰু ফান লাভিং আৰু কিবা কিবি মানে খুব বেছি আমাৰ মানে ফূৰ্তি হৈছিল আৰু চেটত কৰি মেলি পেলাই এটা মোৰ এতিয়া মনত আছে ভালুকপুঙত এটা শ্বুটিং হৈছিলে এটা ৱাটাৰফলত ইফালে আৰু কৈছে চাবা দেই তুমি মোক ঠেলি নিদিবা আৰু মই পৰি যাম এতিয়া ইফালে সঁচাই মই পৰিবলৈ ওলাইছিলোঁ সেই গানটো বিচাৰিছোঁ কাষতে হয় সেইবিলাক আমাৰ বিৰাট ভাল এটা ৰেপৰ আছিলে এইটো আই টেক ইট অন মাই চেল্ফ কি মই সেই লিংকবিলাক নাৰাখিলোঁ একচুৱেলি সঁচা ক'বলৈ গ'লে কনচিয়াছলি মই এইটো কৰা নাছিলোঁ বস্তুটো এনেকুৱা হৈছিল যে মই গুচি গ'লোঁ আৰু তেতিয়া ইমান ফোন চোনবিলাক নাছিলে আমাৰ গাড়ী প্ৰতিকেতো এটা ফোন নাছিলে তাত গৈ পেলাই মই ল'লোঁ আৰু কাক মই আকৌ ফোন কৰি পেলাই ফোন নম্বৰ খুজিম এতিয়া বস্তুবিলাক সুবিধা হৈ গৈছে এই মানুহবোৰৰ লগত যোগাযোগ আছে নে নাই এতিয়া মানে আপোনাৰতো এনে ঘৰৰ হেৰিয়তে মঞ্জুলা বাইদেউহঁতে আছে বা প্ৰাঞ্জল দা বা বৌৰ লগত আছে পুনিয়া বাইদেউৰ লগত বাকী সকলৰ লগত এনে যোগাযোগ বাকী তেনেকৈ মানে এইটো ইণ্ডাষ্ট্ৰীৰ পৰা নাই আৰু মাজতে এবাৰ বেংগলোৰত হৈছিল নেকি কিবা এটা কি ফিল্মফেয়াৰৰ নিচিনা যোনটো অসমৰ হয় ন নামটো পাহৰি থাকিলোঁ নহয় মই প্ৰাক্সিন এৱাৰ্ডছ হৈছিল আই থিংক য়েছ তেতিয়া গৈছিলে তেওঁ মই প্ৰাঞ্জল জেঠাক লগ ধৰিবলৈ গৈছিলোঁ তালৈ তেতিয়া আৰু বৰ্ষাক লগ পাইছিলোঁ নিশিতা আছিলে তেনেকৈ আৰু কাজলি এটা লগ পাইছিলোঁ আৰু তপন দাক লগ পাইছোঁ কাৰণ কি মোৰ ভণ্টি ভাইটিৰ বিয়াত মাতিবলৈ গৈছিলোঁ ঘৰলৈ তেওঁ বহি পেলাই কথা চথা পাতিছোঁ আৰু তেনেকৈ আপুনি যিহেতু বেংগলোৰত গৈ হঠাৎ মানে পঢ়ি থাকোঁতে বিয়াত বহিব লগা হ'ল সেইটো আচলতে নিজে বিচাৰিলে নে ঘৰৰ পৰা হ'ল নে আচলতে কি হ'ল মানে পঢ়াৰ কথাটো সুধিছা পঢ়ি থাকোঁতে যে হঠাৎ বিয়া প্ৰস্তাৱটো আহিল বা বিয়া সোমাই গ'ল বিয়া প্ৰস্তাৱ নাছিলে আমাৰ লাভ মেৰেজ হৈছিলে
চ' তেখেতক লগ পালোঁ মই তাতে, কাৰণ সি মানে তেখেত গুজৰাটী আৰু মই হ'লোঁ অসমীয়া। তাতে লগ পালোঁ, লগ পাই পেলাই ভাল পালোঁ ইজনে সিজনক। হোৱাৰ পিছত তেখেতৰ ঘৰত গম পালে। মোৰ মাহঁতৰ কেতিয়াও প্ৰব্লেম নাছিল, কাৰণ মোৰ মাহঁতৰ নিজৰে লাভ মেৰেজ হৈছে, চ' সেইটো কেতিয়াও হেৰি নাছিলে, মানে কনষ্ট্ৰেইন নাছিলে। চ' মইতো ঘৰত কৈ দিছোঁ তেনেকৈ, আৰু তেনেকৈ সিও ক'লে। মোৰ শাহুৰ অকণমান আছিলে ৰিজাৰ্ভেশ্যনছ, কি নাজানো ন, তাহাঁতি গুজৰাটী মানুহ, মানে অসমৰ ছোৱালী কেনেকুৱা হ'ব, কালচাৰেল ডিফাৰেঞ্চ আৰু সেইবিলাক। কিন্তু মোৰ ফাদাৰ ইন ল গুচি আহিছিলে বেংগলোৰত। আহি পেলাই মোৰ তলৰ পৰা মোক ফোন এটা আহিছে যে তোক লগ ধৰিবলৈ কোনোবা আহিছে। মই বোলো আজিতো মই কেতিয়াবা ভেণ্ডাৰ চেণ্ডাৰবিলাক আহে, মই আজিতো কাকো এপইণ্টমেণ্টে দিয়া নাই, মই কোনোতো লগ ধৰিবলগীয়া নাই। কৈছে কথা পাতে এবাৰ। ফোনটো লৈ পেলাই ডাইৰেক্টলি মোক শহুৰে কৈছে অনুৰূপা পাপা, হিলমছ পাপা সেনেকৈ কৈছে। মোৰ এখেতৰ নাম হিলম হয়। তাৰপিছত কৈ পেলাই মই তললৈ নামি গৈছোঁ, আৰু সেইদিনাখন ফ্ৰাইডে মানে আমি কেজুৱেল পিন্ধি যাব পাৰোঁ, এনেই সদায় বিজনেছ ফৰ্মেল। তলত গৈ পেলাই মই ভাবিছোঁ এতিয়া আৰু ইয়াতে চেচ আৰু মোৰ জিন্স পিন্ধি আছোঁ, কি বা ভাবিব গুজৰাটৰ, মই ভাবিছোঁ কেনেকুৱা হ'ব নাজানো ন। গৈ পেলাই কিন্তু বিৰাট ভালকৈ ল'লে মোৰ ফাদাৰ ইন লয়ে, মানে একদম তেনেকৈ ধৰি লৈছে আৰু কৈছে ছাৰ মই জানো তহঁতৰ এনেকুৱা ইউ আৰ ইন এ ৰিলেশ্যনশ্বিপ, কিন্তু মোৰ একো প্ৰব্লেম নাই, তোৰ মাদাৰ ইন লৰৰ অলপমান কিবা থাকিব পাৰে, বাট আমি বুজাই ল'ম, একো প্ৰব্লেম নাই। চ' তেনেকৈ আৰু এনেও তাহাঁতৰ ফালৰ পৰা তাৰমানে সোনকালে বিয়া হয়, গুজৰাটীজ বাই নেচাৰ আই থিংক অলপ সোনকালে বিয়া কৰে। চ' তেতিয়া তাহাঁতি ক'লে আৰু যদি তহঁতি আছ ইয়াতে বেংগলোৰত, বিয়া হৈ পেলাই থাক, হাউ ডাজ ইট মেক এ ডিফাৰেঞ্চ, সেনেকুৱা। সেই সমস্যা নহ'ল? নাই, একেবাৰে নাই। মাহঁতে লগ পাইছিলে এজ এ ফ্ৰেণ্ড, আৰু যাই গৈ থাকে ন বেংগলোৰ লগ ধৰিবলৈ, জানে আৰু। বিয়া তাতে হ'ল। আমি বেংগলোৰত বিয়াখন হ'ল, তাৰপিছত আমি গ'লোঁ গুজৰাটলৈ, তাতে ৰিচেপশ্যন আৰু যি অলপমান চেৰিমনি থাকে, তাৰপিছত গুৱাহাটী আহিলোঁ, গুৱাহাটীত হ'ল সেয়া আৰু। তাৰপিছত আপোনাৰ হাজবেণ্ডে গম পাইছিলে নাই আপুনি যে চিনেমাৰ হিৰইন আছিল? জানিছিলে। যিহেতু লাভ মেৰেজৰ কথাটো ওলাইছে, মই আৰু এটা কথা সুধোঁ, আপুনি কয় নকয় নাজানো, তাৰ আগত ইয়াত কাৰোবাৰ সৈতে কাৰোবাৰ ভাল লগা আছিল? মোৰ বয়ফ্ৰেণ্ডৰ কথা সুধি আছা নেকি? নাই, তেনেকুৱা একো নাছিলে। নাছিলে মাজত আৰু কিবা জানো আৰু মই কোনোবাই ভাল পায় বা তেনেকুৱা। চিনেমা জগতৰ কাৰোবাক ভাল লাগিছিল? নাই, নাজানিছিলোঁ আৰু কোন। মানে মোৰ ৰবি শৰ্মা বাইদেৱে মোৰ ক্ৰাছ আছিলে, খুব ভাল দেখিছিলোঁ মই তেখেতক, কিন্তু সেনেকুৱা নহয় যে আমাৰ কিবা আছিলে, এনেকুৱা নহয়। জাষ্ট আই লাইক ৰবি শৰ্মাক লগ পাইছিলে নাই? লগ পাইছিলোঁ, মোৰ প্ৰিমিয়াৰত লগ পাইছিলোঁ। মোক কৈছে খুব ভাল এক্টিং কৰিছা। মই আপোনাকো দেখি পেলাই খুব ভাল লাগে আপোনাৰ এক্টিং। জেৰিফাই কৈছে আমিতো মিউচুৱেল দেখোন। যতীন বৰাক ভাল লগা নাছিল? ডেফিনেটলি ভাল লাগিছিল, দাদা বুলি মাতো দাদা আৰু যতীন দা আৰু তপন দা, এনেকে দেখি ভাবাই নাছিলো। তেনেকুৱা ধৰণৰ প্ৰপ'জেল অহা নাছিল মানে তেতিয়া? নাই, একেবাৰে নাছিলে। ইনফেক্ট জেৰিফা ৱাহিদক মই ভালকে জানো, কাৰণ কি মোৰ ফ্ৰেণ্ড আছিল, আকৌ কলেজৰ ফ্ৰেণ্ড, তাইৰ কাজিন হয় জেৰিফা, কেনে আৰু ভালকে জানিছিলোঁ। মানে কিছুমান অকণমান আগৰ কথা পাতিছোঁ যে, গতিকে অকণমান সেই কথাবোৰ সুধি দিছোঁ, বেয়া নহয়, একো নাই। নিশ্চয়, আৰু কথা পাতিব লাগিব। আমি আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লওঁ। প্ৰিয় দৰ্শক, আমি আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লওঁ, আৰু কথাবোৰ আপোনালোকে শুনিছে, ময়ো জানিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকো জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে গম পাইছে আমি কাৰ সৈতে কথা পাতি আছোঁ, গতিকে মই কথা আকৌ দীঘলীয়া নকৰোঁ, পোনে মই অনুপ্ৰভা ওচৰলৈ যাব বিচাৰিছোঁ। এতিয়া গোটেই আপোনাৰ কামৰ কথাখিনি কওকচোন। আপুনি যিহেতু চাকৰি সূত্ৰে বেংগলোৰত, সেই আৰম্ভণিৰ পৰা এতিয়ালৈকে আছেনে আপোনালোক? তাতে আছোঁ, বেংগলোৰত আছোঁ। ৰেচিডেঞ্চ সলনি হৈছে আমাৰ, বাট কোম্পানীও বেলেগ কোম্পানী মই চেঞ্জ কৰিছোঁ। ল'ৰা ছোৱালী হোৱাৰ পিছত মই অকণমান ব্ৰেকো লৈছিলোঁ, তাৰপিছত আৰু সদায় কণ্টিনিউ কৰিলোঁ। ইনফেক্ট মই এটা বিজনেছো খুলিছিলোঁ মাজতে, ব্ৰেইনভিলা বুলি কয়, ব্ৰেইনভিলা বুকছ এণ্ড টয়জ, মানে লাইব্ৰেৰীৰ নিচিনা আছিলে, মানে অনলাইন প্লেটফৰ্ম এটা আছিলে আৰু ফিজিকেল ষ্ট'ৰো আছিলে। 4খনমান হ'ল, আমি কৰিলোঁ যথেষ্ট। কৰি পেলাই যেতিয়া অলপমান পিকত আছিলে, আমি গোটেই বিজনেছটোৱে চেল কৰি দিলোঁ, কাৰণ কি অলপমান আমি যিমান ভাবিছিলোঁ, কেলকুলেট কৰিছিলোঁ যে তেনেকুৱা হ'ব, ইমান বেছি হোৱা নাছিলে। চ' আমি ভাবিছোঁ এতিয়া মানে বিজনেছটো চেল কৰি দিলে আমাৰ কাৰণে প্ৰফিটেবল হ'ব। চ' মাজতে সেইটোও ট্ৰাই কৰিলোঁ, কাৰণ কি ল'ৰা ছোৱালী সৰু, মই যাব নোৱাৰোঁ ফুল টাইম চাকৰিলে। তাৰপিছত আকৌ যেতিয়া ইহঁতি অকণমান ডাঙৰ হ'ল আৰু
দুটা তাৰপিছত আৰম্ভ কৰি দিলে কৰ্পৰেটত বেক তাৰ মাজে মাজে ঘৰলৈ কেতিয়া আহি থাকে কিমান দিনৰ মূৰত আহে এইবাৰ কিমান দিনৰ মূৰত হৈছে প্ৰত্যেক বছৰ আহোঁ এইবাৰহে মই দেৰিকৈ আহিলোঁ মই লাষ্ট ডিচেম্বৰত আহিছিলোঁ আমাৰ এটা ৰিইউনিয়ন হৈছিলে ছেইণ্ট মেৰিজত চ' তালৈ আহিছিলোঁ তাৰপিছত এতিয়া আহিছোঁ কাৰণ কি এইৰ কিবা পৰীক্ষা আছিলে মোৰ ছোৱালীৰ তাৰপিছত মোৰ ল'ৰাৰো এক্সাম সি 10th দিছিলে চ' সেইবিলাকৰ কাৰণে অহা হোৱা নাছিলে ৰ'ব তাৰ মাজতে মই এটা কথা সুধোঁ যিহেতু আপুনি অসমীয়া আপোনাৰ হাজবেণ্ড গুজৰাটী আৰু ইহঁত দুটাই কথা কিহত পাতে তাহাঁতি 4টা লেংগুৱেজ জানে সৰুৰ পৰাই অসমীয়া ভালকৈ পাৰে গুজৰাটী পাৰে আৰু হিন্দী আৰু ইংলিছ এই 4টা একেবাৰে ফ্লুৱেণ্ট আৰু অলপমান কানাডাও পাৰে দুজনে কাৰণ কি কৰ্ণাটকাতে থাকা ন বেংগলোৰত চ' স্কুলত যিখিনি শিকিছে ফ্লুৱেণ্ট নহয় কিন্তু পাৰে তাৰপিছত মানে এনেকুৱা হয় আপুনি আৰু আপোনাৰ হাজবেণ্ডে কিহত পাতে আমি হিন্দী আৰু ইংলিছ আমি তেনেকৈ পাতোঁ ইহঁতি মোৰ লগত পাতে অসমীয়াত আৰু মোৰ হাজবেণ্ডৰ লগত পাতে গুজৰাটীত এতিয়া ডাঙৰ হোৱাৰ পিছত আকৌ তাহাঁতি অলপমান বদমাছ হৈছে তাহাঁতি হিন্দী আৰু ইংলিছতে পাতে আৰু বেছি আমাৰ চবৰ লগত কিন্তু এনেই জানে ফ্লুৱেণ্টলি গোটেই গেষ্ট থাকিলে বা তেনেকুৱা হ'লে একেলগে যেতিয়া মানে কেনেকৈ হয় গোটেই কথাবোৰ তাহাঁতি যদি কোনোবা গেষ্ট আহে আৰু ইহঁতি যেতিয়া সৰু আছিলে ইনফেক্ট আমি ডাইনিং টেবুলত বহি থাকোঁতো তাহাঁতি যেতিয়া এটা চেণ্টেঞ্চ আৰম্ভ কৰে মোৰ ফালে চাই আছে অসমীয়াত কওঁ মামা জানা এনেকুৱা কথা যেই মাত্ৰকে বাপেকলৈ চাব সেই আধা চেণ্টেঞ্চৰ পৰা মানে গুজৰাটীত তাহাঁতি ষ্টাৰ্ট কৰি দিব আৰু কোৱা কাৰণ কি মই বুজি পাওঁ গুজৰাটী এখেতে বুজি পাই অসমীয়া চ' সেইটো আমাৰ বুজাত প্ৰব্লেম নাই আৰু তাৰপিছত তাহাঁতি আৰু ইহঁত দুটাই আকৌ ইটো সিটোৰ লগত ইংলিছত পাতে সদায় ইহঁতে অসমীয়া যে শিকিলে আপুনি আৰম্ভণিৰ পৰা মানে সৰুৰ পৰা ইহঁতক অসমীয়াতে কথা বতৰা পাতিছিলে কথা পাতি আহিছোঁ নিজৰ বাচ্ছাটোৰ লগত আৰু বেলেগ লেংগুৱেজত পাতাৰ সম্ভৱে নহয় এইটো চ' মই সদায় অসমীয়াতে পাতিলোঁ তাহাঁতৰ লগত কথা সেইকাৰণে তাহাঁতিও পাৰিলে আৰু এখেতে সদায় গুজৰাটীত পাতিলে চ' তেনেকৈ গুজৰাটীও জানে আৰু তাৰ মাজতে মই দৰ্শকসকলক কৈ দিছোঁ দৰ্শকসকলে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে অনুপা পাঠকবাৰ দুটা সন্তান ছোৱালীগৰাকী ইতিমধ্যে ইঞ্জিনিয়াৰিং কৰি আছে আৰু ল'ৰা 12ত আছে আৰু দুয়ো দেউতাকৰ ভাষাও জানে মাকৰ ভাষাও জানে যি সময়ত অসমতে আমি দেখিবলৈ পাওঁ বহু মাক দেউতাকে ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰে তেনেকুৱা এটা অৱস্থাত অনুপাবাই খুব ধুনীয়াকৈ তেওঁলোকক বিশেষকৈ ল'ৰা ছোৱালীহালক অসমীয়াটোও শিকাইছে তেওঁৰ ফালৰ পৰা দেউতাকৰ ফালৰ পৰা গুজৰাটীটোও শিকাইছে আৰু তেওঁলোকে নিজৰ ববীয়াকৈ ইংৰাজী বা হিন্দী বা কন্নড় ভাষাটো তেওঁলোকে আয়ত্ব কৰি লৈছে স্বাভাৱিকতে এইটো এটা অতি গৌৰৱৰ কথা আপুনি শিপা পাহৰি যোৱা নাই নিজেও আৰু শিপা পাহৰিবলৈ নিজৰ ল'ৰা ছোৱালী হয় আৰু তাৰ উপৰি অসমীয়া কালচাৰ ইহঁতক কিবা কিবি শিকোৱা মেলা গান বাজনা বা তেনেকুৱা গান বাজনা মানে বিহু মোৰ ছোৱালীজনীক শিকাইছিলোঁ বিহু নাচা চ' সৰুতে নাচিছিলেও তাই ইয়াতে মানে ইয়াতে আৰু আমাৰ কেম্পাছত ফাংচন হয় তাতে বিহু চিহু নাচে তেনেকৈ মই অসমীয়া লিখাও শিকাইছিলোঁ এতিয়া পাহৰিলে কিজানি কিন্তু অসমীয়া কিতাপ আনি পেলাই কুঁহিপাত এইবিলাক আনি পেলাই মন যায় ন তাহাঁতিও জানিব লাগে বেছিক অলপমান আৰু সেই তেনেকৈ বাট এতিয়া যে অসমীয়াটো বুজি পায় আৰু তাহাঁতি মানে অসমীয়া চিনেমাও চাই মোৰ লগত চ' ভাই বন্দা চাবলৈ গৈছিলোঁ আমি ৰিচেণ্টলি চ' ভাল লাগে আৰু ভাই বন্দা চাবলৈ গৈছিল বেংগলৰ থিয়েটাৰত ৰিলিজ হৈছে তাৰপিছত জুবিন গাৰ্গক তেওঁলোকে জুবিন গাৰ্গকতো চিনি পায়েই কাৰণ কি মই গান বজাই থাকোঁ সদায় জুবিন গাৰ্গ মই যেনেকৈ কৈছোঁ অকল দাগ বুলি নহয় কিপিং দাগ এছাইড মই সদায় আই এম এ হিউজ ফেন আৰু এই মায়া এলবামৰ পৰা আৰু সাংঘাতিক ভাল লাগে আৰু মোৰ চ' তাহাঁতিও জানে এনেকৈ যে জুবিন গাৰ্গ গান চান মানে তেখেতৰ গান মই কিমান এনজয় কৰোঁ তাহাঁতিও এনজয় কৰে বাট সেইটোৱে আৰু ইমান বেছি এটা এনেকুৱা এটা ইনচিডেণ্ট হৈ গ'ল কল্পনা কৰিব নোৱাৰা এটা ইনচিডেণ্ট এটা হৈ গ'ল মানে মই শ্বকড আছিলোঁ যেতিয়া মই ফাৰ্ষ্ট গম পাওঁ বৈশিষ্ট্য মই তোমাক কওঁ মানে মই ভাবিব পৰা নাছিলোঁ মই কি কৰোঁ সেইটোতো বাৰু ফাৰ্ষ্ট এজ আ ফেন আমাৰ বেয়া লাগিছিলে মানে চব যেনেকৈ মানে আমাৰ তিনিকোটি অসমবাসীৰ যেনেকৈ বেয়া লাগিছিলে মোৰ একজেক্টলি তেনেকুৱা বেয়া লাগিছিলে বাট যেতিয়া দেখা পাইছোঁ যে মানে যোনটো গানত মই অভিনয় কৰিছোঁ মায়াবনী তেখেতৰ কাৰণে ইমান ইম্পৰ্টেণ্ট আছিলে তেখেতে কৈ গৈছে মই খোৱাৰ পিছত সেয়া বজাব আৰু যেতিয়া মই দেখা পাইছোঁ তেখেতৰ মানে মইতো টিভিত দেখা পাইছোঁ প্ৰচেছন গোটেই লৈ পেলাই গৈ আছে চবে সেই গানটো গাই আছে কান্দি গাই আছে মই তাতে মানে থাকিব পৰা নাই মানে ইমান বেছি ইম'চনেল হৈ গৈছিলোঁ মই মানে ইমান বেছি ইম'চনেল যে মানে মই চকু পানী ৰখাবলৈ পৰা নাই আৰু মই জেঠাইক ফোন কৰি খুব কান্দিলোঁ সেইদিনাখন যে মানে কি হৈ গ'ল এয়া মানে কি হৈ গ'ল আৰু বেয়া লাগিছিলে এইটো বেলেগ কথা কিন্তু মোৰ গানটো যে এটা এন্থমৰ নিচিনা হৈ গৈছে একেবাৰে মানে প্ৰাৰ্থনাৰ নিচিনা আৰু এতিয়া য'ত ঢুকাইছে তাতে মানুহে চাকি ধূপ জ্বলায়
মানে কি এজন আত্মা আছিল চাগে তেখেত মই তাকেতো, এতিয়া ভাবো কি সঁচাই। এজন আত্মা আছিলে মানে মানে ভাবিব নোৱাৰা কথা আৰু যদি যিবিলাক এটা চলি আছে ইনভেষ্টিগেশ্যন কোনোবাই যেনেকে ভাবিবও পাৰে তেখেতৰ কাৰণে মানে ইমান এটা ষড়যন্ত্ৰ কৰি পেলাই যদি এইটো সঁচা কথা হৈছে নহয় তেতিয়াহ'লে বহুত বেয়া কথা হৈছে আই এম চিয়'ৰ মানে যেনেকৈ কেছটো প্ৰগ্ৰেছ কৰি গৈ আছে ডেফিনেটলি মানে মানে শাস্তি পাবই পাব আৰু পাবও লাগে আৰু পাবও আৰু মই এটা সদায় ভাবোঁ এইটো কথা যে মানে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড কিন্তু এটা কথা এইটোও হয় যে জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড যোনজন আচল মানে মানে ষড়যন্ত্ৰৰ হেৰি আছিলে কাৰণে যোনে গোটেইখিনি প্লেনিং এণ্ড প্লটিং কৰিছে সেইটো যদি আমি বিৰাট জল্দি এটা কনক্লুজনত আহি যাওঁ সেইটো আই থিংক মানে ঠিক নহ'ব যি টাইম লৈ আছে এতিয়া মই শুনিছোঁ 300তকৈ বেছি মানে উইটনেছ আছে যাক মানে এজনকে সুধিব লগা আছে আই থিংক দে শুড টেক দেট টাইম ভালকৈ টাইম লৈ পেলাই সুধি পেলাই এটা ঠিক এটা যদি আৰু যোনে কৰিছে তেখেতে শাস্তিটো পাবই লাগে আৰু গৰিমা বাবু ইমান বেছি এতিয়া ধৈৰ্য ধৰি আছে যথেষ্ট ধৈৰ্য ধৰিছে মানে আমাৰে এনেকুৱা লাগিছে নিজৰ ঘৰৰ মানুহ নাইকিয়া হোৱা নিচিনা আমাৰ সকলোৰে আৰু তেখেতৰ ওপৰত যে কি মানে হোৱাট শ্বি ইজ গয়িং থ্ৰু মানে সেইটো মানে আমি ভাবিবও নোৱাৰোঁ আৰু সদায় স্পেকুলেশ্যনছ হৈ আছে আৰু মানে এইটো হ'ব লাগে জাষ্টিছ হ'ব লাগে আৰু আই এম চিয়'ৰ মানে যেনেকৈ এতিয়া আমাৰ বিশেষকৈ বেলেগ মানুহ হোৱা হ'লে বেলেগ কথা জুবিন গাৰ্গৰ লগত কি হ'ব পাৰে কাৰ কি হ'ব পাৰে মানে কি দৰকাৰটো কি আছিলে আমাৰ কালচাৰৰ মানে অসমীয়া কালচাৰৰ মানে টৰ্চ বেয়াৰৰ এজন হয় নহয় তেখেতে চব আগবঢ়াই পেলাই লৈ গৈছে তেখেত নোহোৱালৈকে মানে এতিয়া একদম মানে কোনো যে নাই এতিয়া কোনে গান গাব ডেফিনেটলি পাপন আছে চব আছে আৰু মানে যিখিনি গাই আছে তেওঁ যিখিনি লৈ গ'ল এক্সেক্টলি আৰু তেওঁ গুচি যোৱাৰ পিছত আজি প্ৰায় 3 মাহ মানুহ একো কামতে আগবাঢ়িব পৰা নাই কালচাৰেলি একো কামেইতো হোৱা নাই কোনো আগবাঢ়িব পৰা নাই কৰিবলৈ লৈও সেই কথাটোৱে বাৰে বাৰে বাধা দিছে কয় টাইম ইজ দ্য গ্ৰেটেষ্ট হিলাৰ বুলি এতিয়া চবে আকৌ ওলাই আহিছে অলপ এইটো হ'বই লাগিব নৰ্মেল থাকি যাব নোৱাৰে কিন্তু ডেফিনেটলি জুবিনদাটো আমাৰ বুকুৰ মাজত সদায় জীয়াই থাকিব এইটো মানে ইম্পচিবল কথা যে কোনোবা পাহৰিবলৈ পাৰিব ফেমিলি মেম্বাৰ এজনৰ নিচিনা আৰু বাট এইটো বৰ দুখ লাগে আৰু তাকেতো কিমান তেনেকুৱা এজন মানুহ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল আৰু যোৱাৰ সময় নাই হোৱাটো তেওঁৰ পৰা আমি বহুতখিনি পাব লগা আছিলে ন বহুত ইমান য়াং এজত ছেইম মানে মই যোনটো ভাবিছিলোঁ আগতে যে মুনিন আংকল খুব সোনকালে গুচি গ'ল আৰু কেইখনমান কিজানি খুব ভাল যাব পাৰিলে হয় সেইটো এতিয়া জুবিনদাৰ কথা যেতিয়া ভাবোঁ একজেক্টলি তেনেকুৱা লাগে কিন্তু মই কিন্তু এটা কথাৰে কৈছোঁ দেই এনেই মই বিৰাট নন পলিটিকেল বাট যেনেকৈ আমাৰ CM ছাৰে যেনেকৈ লৈছে গোটেইখিনি নিজৰ ঘৰৰ মানুহৰ এটা ইনভেষ্টিগেশ্যনৰ নিচিনা যিমানখিনি কৰিছে আই এম লাইক ভেৰি হেপী ঠিক আহি পেলাই মানে নিজে কয় আৰু মই যি নিউজ ফ'ল' কৰোঁ যে এইটো হ'ব আৰু মানে এটা মানে ইণ্টাৰভেলত এটা স্পেচিফিক ইণ্টাৰভিউত আহি পেলাই সদায় কয় কি হৈ আছে ইন দ্য বেকগ্ৰাউণ্ড উইচ ইজ এ ভেৰি গুড থিং মানুহখিনি এটা হেৰি পায় এটা সান্তনা পায় যে কিবা এটা হৈ আছে ইনভেষ্টিগেশ্যন হৈ আছে আৰু শাস্তি পাবই নিশ্চয় পাবও লাগে আমি কাক হেৰুৱাইছোঁ সেই কথাটো আমি গম পাইছোঁ কি মানে কেনেকুৱা এটা হৈছে নিশ্চয় আৰু কথা পাতি থাকিম আকৌ আমি অকণমান সময় বাণিজ্যিক বিৰতি ল'ব লাগিব আৰু তাৰপিছত আমি কথাৰ শেষৰ অংকলৈ যাম আপোনাৰ পৰিকল্পনাৰ কথা জানিম সেইখিনিও জানিব লাগিব নহয় জানো প্ৰিয় দৰ্শক আমি আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছতে আমি আমাৰ অনুষ্ঠানৰ শেষৰ অংশলৈ যিহেতু ঘূৰি আহিছোঁ কথা বহুত পাতি থাকিবলৈ মন গৈছে কিন্তু সময় আমাক অনুমতি দিয়া নাই গতিকে আমি বিদায়টো ল'বই লাগিব তাৰ আগতে কিছুমান কথা জানিবলৈ মন যায় আপোনাৰ পৰা যিহেতু আপুনি আহিলে সঁচাকৈ মোৰ নিজৰো ভাল লাগিছে দৰ্শকসকলেও চাগে আজি ইমান বছৰ পিছত সেই নায়িকাগৰাকীক দেখিছে বাসৱী নামৰ ডাগৰ নায়িকাগৰাকী গতিকে স্বাভাৱিকতে সকলোৱে ভাল লাগিব এতিয়া আপোনাৰ পৰিকল্পনা কি আছে মানে অসমলৈ তেনেকুৱা চাকৰি সূত্ৰে কেতিয়াবা অহাৰ কিবা মন আছে নেকি বা পৰিকল্পনা আছে নেকি কাৰণ আপোনালোক কোম্পানী চাকৰি কেতিয়াবা ট্ৰান্সফাৰ হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ পৰিকল্পনা আছে নেকি একচুৱেলি সঁচাই ক'বলৈ গ'লে ইয়াতে যদি কোম্পানীজবিলাক থাকিলে হয় য'ত আমি কাম কৰোঁ বা এনি MNCs ডেফিনেটলি আমি গুচি আহিলোঁ হয় কাৰণ কি এখেতেও ইমান ভাল পায় ইয়াত আহি আৰু মোৰ ফাদাৰ ইন লও ইমান ভাল পায় চ' এতিয়াও আমি কথা পাতোঁ মই ইনফেক্ট ভাইটিক এইবাৰ আহোঁতে মই কৈছোঁ তই কিবা এটা চাই ইয়াতে মই কিবা এটা ল'ম
আৰু এটলিষ্ট ঘৰ এখন থাকিলে ডেফিনেটলি মাৰ ঘৰখনতো আছেই বাট ষ্টিল নিজৰ কিবা এটা হ'লে চ' মই সঁচাকৈ মানে এইটো ভাবোঁ আৰু আল্টিমেটলি ৰিটায়াৰ ইয়াতে হ'ব লাগিব আৰু তেনেকুৱা আৰু এনে তেখেতেও খুব ভাল পায় আৰু আহি পেলাই মোক কয় বেংগলোৰত আৰু কিমান থাকিম আৰু ল'ৰা ছোৱালী এতিয়া ডাঙৰ হৈ পেলাই ক'ত যাব পঢ়িব তাহাঁতি নিজৰ ওলাই যাব আৰু আমি ইয়াত থাকিব পাৰোঁ ধুনীয়াকৈ ইহঁতকেইটাই যেতিয়া আহে আপোনাৰ ল'ৰা ছোৱালী ইয়াত কেনেকুৱা অসমত কেনেকুৱা পায় বিৰাট ভাল পায় খুব ভাল পায় খুবেই ভাল পায় আৰু মোৰ ছোৱালীজনী আকৌ সৰু থাকোঁতে মাৰ ঘৰখন গুৱাহাটী বুলি ভাবে আৰু দেই আমি গুৱাহাটী যাওঁ বুলি তেতিয়া মোক কয় আমি গুৱাহাটীখন বেংগলোৰ লৈ যাব নোৱাৰো নেকি তেনেকুৱা খুব ভাল পায় মোৰ হাজবেণ্ডো ইয়াতে সদায় ৰাতিপুৱা উঠি পেলাই ৱকত গুচি যায় আগতে আমিনগাঁও এতিয়া ইনফেক্ট গুৱাহাটী সঁচাই ক'বলৈ লাগিব দেই আহি পেলাই মই 2 বছৰৰ মূৰত আহিছো মই এইখন ব্ৰিজ দেখাই নাছিলো বনাই থকা এইখন আহি পেলাই এতিয়া শান্তিপুৰলৈ ডাইৰেক্ট আহিব নোৱাৰি ঘূৰি আহিব লাগে মই তেতিয়া মই এইখন দেখাই নাছিলো মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আগেন হেডছ অফ মানে প্ৰেজেণ্ট চৰকাৰে ইমান ভালকে মানে ষ্টাৰ্ক ডিফাৰেঞ্চ মানে দেখা পায় আৰু দেই ইমান ধুনীয়াকৈ কৰি দিছে এতিয়া ভাল লাগে আহি পেলাই এনেকুৱা নহয় যে আগতে ভাল নালাগিছিলে বাট এতিয়া মানে এট পাৰ উইথ বেংগলোৰ তাৰে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে বেছি ভালে দেখিছোঁ মানে মল হওক মানে আৰু শ্বপিং মানে যিবিলাক ব্ৰেণ্ড চেণ্ডবিলাক তাতে আছে ইয়াতেও আছে চ' এতিয়া মানে হৈ থকা নাই আৰু মানে এনেকুৱা নহয় যে গুৱাহাটীত কিবা নাপায় বাহিৰত পাই আমি যাবলগীয়া হয় এইটো চেল্ফ চাফিচিয়েণ্ট আৰু ট্ৰেফিকো মই দেখিছোঁ মই যোৱাকালি আহি পাইছোঁ মই 2 দিন গাড়ী চলাইছোঁ ভিতৰত নট বেড বেংগলোৰ ট্ৰেফিক চাব লাগে মানে 1 কিলোমিটাৰ যাবলৈ কেতিয়াবা 2 ঘণ্টা লাগি যায় এনেকুৱা মানে অৱস্থা চ' ডেফিনেটলি তাতে ৰিটায়াৰ হোৱাটো ইট হেজ গিভেন আ লট আমাক আমি বহুত পাইছোঁ বেংগলোৰৰ পৰা বাট ৰিটায়াৰ হ'বৰ কাৰণে আই এম চিয়'ৰ ভাল হ'ব এনেইতো আপোনালোকে তাতেই চাগে থাকি যোৱাৰ কথাটো ভাবিছে মানে এনেই ভাবিছে বুলি ভাবিব পাৰোঁ মানে গুজৰাটত যোৱাৰ কিবা পৰিকল্পনা গুজৰাটত যোৱা নাই কাৰণ কেতিয়া মোৰ মাদাৰ ইন লও নাই আৰু ফাদাৰ ইন ল আছে গুজৰাট মানে তাহাঁতৰ কেনেকুৱা এনেই আৰু গুজৰাটী তাহাঁতৰ ফেমিলিটো এনেকুৱা চব US থাকে সব মানে ৰিলেটিভ এক্সটেণ্ডেড ৰিলেটিভ সব বাহিৰত থাকে নামত গুজৰাটী পৰিয়াল এক্সাক্টলি সব বাহিৰত থাকে মানে আৰু খুৰা খুৰীয়েক ইনফেক্ট সব আৰু লাহে লাহে তাহাঁতি যায়গে চ' তাহাঁতি বাহিৰত থাকে তাত গৈ পেলাই মানে ফেমিলি হিচাপত কাকো নাপাম আৰু কিন্তু ইয়াত আহিলে এটলিষ্ট মোৰ ভণ্টিৰ ঘৰখন আছে মোৰ ভাইটি থাকে ইয়াতে মা দেউতা আছে আৰু সব বাকিটো আছে আৰু সম্পৰ্ক ইয়াতে ভাল লাগিব মানে ইয়াত কোন কোন আছে মা দেউতা মোৰ ভাইটি থাকে ভাই বোৱাৰী তাহাঁতৰ 2টা সন্তান আছে তাহাঁতি থাকে আৰু মোৰ ভণ্টি ঘৰ আছে হেৰিত জু ৰোডত কিন্তু তাই থাকে বেংগলোৰত তাইও ITত কাম কৰে ত' তাই বেংগলোৰত থাকে কিন্তু মোৰ ব্ৰাদাৰ ইন ল সি মানে 2টা জেগাতে তেখেতে কৰে আৰু মানে চাউণ্ড ইঞ্জিনিয়াৰ হয় চ' আগতে বলিউডত কৰিছিলে এতিয়া চাউথত কৰে আৰু এতিয়া ইয়াতেও ষ্টুডিঅ' আছে চ' আল্টিমেটলি তাহাঁতৰো এইটোৱে প্লেন আৰু ঘৰ বাৰী চব ইয়াতে আছে আহি যাব মেবি তাৰপিছত যেতিয়া আপুনি বিয়া হৈ গৈছিল গুজৰাটত এতিয়া ধৰক সেই পৰিৱেশটোৰ লগত মানে যদিও আপোনালোকে বেংগলোৰতে আছিল তথাপিতো পৰিয়াল বুলি ঘৰলৈ গৈছিল তেতিয়া মানে কেনেকুৱা ধৰণৰ ৰেছপন্স পাইছিল বা তেওঁলোকৰ কিবা তেতিয়া অসমক লৈ তেওঁলোকৰ ধাৰণাটো কি আছিল যিহেতু অসমৰ ছোৱালী বিয়া পাতিছে অসম মানে চাহ বুলি জানে তাহাঁতি আৰু চাহ খাওঁ আৰু খুব আৰু মোৰ ফাদাৰ ইন লয় মোক এনে চাহ বনাই পেলাই আনে তেনেকৈ চ' সেইটো মেইন জানিছিলে কিন্তু বিৰাট ভাল আছিলে তাহাঁতি মানে বিৰাট প্ৰগ্ৰেছিভ একচুৱেলি মই ভাবিছিলোঁ গুজৰাটত যাম শাৰী লৈ যাম মই প্ৰথমবাৰ যাওঁতে লৈ গৈছোঁ ইপিনে মোৰ শাহুৱে আৰু চালৱাৰ আনি থৈছে মোক কয় পাছত গ'লে আৰু যে তই জিন্স তইতো পিন্ধ এতিয়া কিয় নিপিন্ধ মই বোলে একো নহয় ইয়াতে আহিলে নিপিন্ধো আৰু দিয়ক কিন্তু তেনেকুৱা আছিল মানে বিৰাট ইজি গয়িং একো কালচাৰেল ডিফাৰেঞ্চ দেখা নাই মই চব ঠিক তাত তেওঁলোকৰ পৰা একো ধৰণৰ তেনেকুৱা ধৰণৰ কেতিয়াও নাছিল মানে সঁচাকৈ ক'বলৈ গ'লে জেনুইনলি শাহু বোৱাৰীৰ সেইবিলাকতো হৈয়ে থাকে আৰু কেতিয়াবা সেইটো মই ডিনাই নকৰোঁ বাট তেনেকুৱা কেতিয়াও মোক এনেকুৱা অফেণ্ডেড কিবা লগা কথা বা তেনেকুৱা নেভাৰ কেতিয়াও নাছিলে আৰু যিহেতু আমি শেষৰ ফাললৈ আহিছোঁ আপোনাৰ মানে ভৱিষ্যত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে কি মানে প্লেনিং কৰিছে বা মোক আকৌ এবাৰ সুধিছিলোঁ মই আকৌ সুধিছোঁ মানে